হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এখন ন'টিছ। সেইখন আহিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট। চ' ইয়াতে দেখিছে ডেটেড গুৱাহাটী 5 মাৰ্চ 2025। চ' এইখন যোৱাকালিৰ ন'টিছ হয়। এই ন'টিছখনত কৈছে যে আপোনালোকে ইতিমধ্যে গম পাইছিলে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলৰেডি এনাউন্স কৰিছিলে যে 7 মাৰ্চত 7 মাৰ্চ 2025 বৰ্ষত গ্ৰেড 3 পৰীক্ষাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। ইয়াতো ন'টিছখনত সেইটোৱে লিখা আছে যে 7 তাৰিখে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট উইল বি ডিক্লেয়াৰ। ঠিক আছে, ৰিজাল্টছবিলাক ডিক্লেয়াৰ কৰিব আৰু 7 মাৰ্চ 2025, 7 মাৰ্চ 2025ত। আৰু ইণ্ডিভিজুৱেল কেণ্ডিডেটছবিলাকে অফিচিয়েল ৱেবছাইট, এতিয়া আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড, আগতে যোনটো সেৱা আছিলে, আৰু লগতে আছাম গভৰ্ণমেণ্টৰ ৱেবছাইট, দুটা ৱেবছাইটতে তেওঁলোকে ৰিজাল্টছ ভিউ কৰিব পাৰিব। নিজৰ ৱেবছাইটকেইটা হ'ল www.site.sevaonline.org আৰু লগতে www.assam.gov.in। ঠিক আছে, এই দুটা ৱেবছাইট যোনকেইটা আণ্ডাৰলাইন কৰা আছে আপোনালোকে স্ক্ৰীণত দেখিছে, এই দুটা ৱেবছাইটত আপোনালোকে ৰিজাল্টছ ভিউ কৰিব পাৰিব। আৰু ৰিজাল্টছ ভিউ কৰিবৰ কাৰণে কেণ্ডিডেটসকলে নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দিব লাগিব তাতে, যোনটো পাছৱৰ্ডেদি আপোনালোকে এপ্লিকেশ্যন ফিল কৰোঁতে পাছৱৰ্ডটো ছেট কৰিছিলে, আৰু লগতে এডমিট কাৰ্ড ডাউনলোড কৰাৰ সময়ত আপোনালোকে যোনটো পাছৱৰ্ড ইউজ কৰিছিলে সেইকেইটা পাছৱৰ্ড ইউজ কৰি পেলাই আপোনালোকে ৰিজাল্টছ ভিউ কৰিব পাৰিব। আৰু ছাকচেছফুল কেণ্ডিডেটসকলে ৰিটেন এক্সামিনেশ্যনত যিসকল ছাকচেছ হ'ব, নেক্সট লেভেলৰ টেষ্ট এটাৰ কাৰণে এপিয়াৰ হ'ব লাগিব, নেক্সট লেভেল টেষ্ট আৰু ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ। কিন্তু আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে নেক্সট ষ্টেজত অৰেল হ'ব, কিন্তু ইয়াতে অৰেল হ'বনে নাই চিয়'ৰ নহয়। ইয়াতে তেওঁলোকে কৈছে এতিয়ালৈকে ডিটেইলছটো তেওঁলোকে জনা নাই, দ্য ডিটেইলছ অফ হুইচ উইল বি নটিফাইড লেটাৰ অন। সেইটো তেওঁলোকে অফিচিয়েলি পাছত জনাব নেক্সট ষ্টেজত কি হ'ব, কাৰণ গোটেই বেলেগ বেলেগ কেটেগৰীৰ বেলেগ বেলেগ স্কিল টেষ্ট বা ভাইভা হ'ব পাৰে। যেনেকৈ কি বুলি কয়, গ্ৰেজুৱেট উইথ কম্পিউটাৰসকলৰ কম্পিউটাৰ স্কিল টেষ্ট থাকিব পাৰে, বা অকল গ্ৰেজুৱেটখিনিৰো স্কিল টেষ্ট থাকিব পাৰে কিবা এটা। ঠিক আছে, তেনেকুৱা ধৰণৰ। যোৱাবাৰতো হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেট উইথ কম্পিউটাৰ গোটেইখিনিৰে স্কিল টেষ্ট, কম্পিউটাৰ স্কিল টেষ্ট আছিলে, কিন্তু এইবাৰ হয়তো অকণমান চেঞ্জেছ হ'ব পাৰে। ঠিক আছে, আপোনালোকে এতিয়া ধৰক ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং স্কিল টেষ্টটো দৰকাৰ। চ' ড্ৰাইভাৰ্ছখিনিৰতো ড্ৰাইভিং স্কিল টেষ্ট থাকিবই, বা কিবা কিবি ইণ্টাৰভিউ টাইপৰ থাকিবই, ইণ্টাৰভিউ বা ভাইভা বোজ। ঠিক তেনেদৰে বাকীকেইটা কেটেগৰীও কি থাকিব পাৰে এতিয়ালৈকে বৰ্তমান কোৱা নাই। নেক্সট লেভেল অফ টেষ্ট বুলি কৈছে, ইয়াতে স্কিল টেষ্ট থাকিব নাই, ইণ্টাৰভিউ থাকিব নাই, একো কোৱা নাই, কাৰণ বেলেগ বেলেগ কেটেগৰী বহুতকেইটা আছে। চ' সেইটো আপোনালোকক অফিচিয়েলি জনোৱা হ'ব। প্ৰথমতে ৰিজাল্টছটো চাই লওক। ঠিক আছে, তাৰপিছত অফিচিয়েলি সেইখিনি বস্তু জনোৱা হ'ব। আপোনালোকে ছাফিচিয়েণ্ট টাইম পাব, স্কিল টেষ্টেই হওক বা ইণ্টাৰভিউৱে হওক বা যিকোনো টেষ্টেই নহওক কিয়, নেক্সট ষ্টেজত আপোনালোকক ছাফিচিয়েণ্ট টাইম দিয়া হ'ব। ইয়াতে 10 দিনৰ পৰা 15 দিন সময় ছাফিচিয়েণ্ট থাকে এনেকুৱা ধৰণৰ টেষ্টবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে। চ' আপোনালোকে অকণমান নিশ্চিন্ত হৈ পেলাই বহি থাকক, প্ৰথমতে ৰিজাল্টটো চাই লওক। ৰিজাল্ট দিয়াৰ পিছত বাকীখিনি প্ৰিপেৰেশ্যন কৰিব। প্ৰথমতে অফিচিয়েল নটিফিকেশ্যন আহিব দিয়ক। যোৱাবাৰ যেনেকুৱা আছিলে হয়তো পেটাৰ্ণ এবাৰ চেঞ্জ কৰিব পাৰে, কম্পিউটাৰ স্কিল টেষ্ট নহ'ব পাৰে, ইণ্টাৰভিউ হ'ব পাৰে। ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। চ' সেইটো কাৰণে আপোনালোকে অলপ ধৈৰ্য ধৰক। ইয়াতে ডিটেইলছটো জনোৱা নাই তেওঁলোকৰ কি হ'ব। আৰু লগতে যিসকল কেণ্ডিডেটছৰ ৰিজাল্টছ কোৱালিফাইড হ'ব নেক্সট ষ্টেজৰ কাৰণে, তেওঁলোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু ছাবজেক্টটো ফুলফিলমেণ্ট হ'ব। এইটো প্ৰভিজনেল ৰিজাল্টছহে হ'ব। আৰু লগতে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্টছ ভেৰিফিকেশ্যনত আপোনালোকৰ গোটেইখিনি ডকুমেণ্টছ ভেৰিফাই কৰা হ'ব, যোনখিনি ডিটেইলছ আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে দিছিলে। আৰু লগতে কেইদিনমান আগতে কৈছিলে আছাম গভৰ্ণমেণ্টে এটা বস্তু ডিক্লেয়াৰ কৰি দিছিলে যে অ'ভাৰ কোৱালিফাইড কেণ্ডিডেটছবিলাকক কি বুলি কয়, গ্ৰেড 4ৰ কথা কৈছোঁ, গ্ৰেড 4ৰ যোনখিনি অ'ভাৰ কোৱালিফাইড কেণ্ডিডেটছ আছিলে তেওঁলোকক ৰিজেক্ট কৰা হ'ব, কাৰণ গ্ৰেড 4 হাইষ্ট কোৱালিফিকেশ্যন ক্লাছ 12 প্লাছ। বাকী গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেলে হওক বা ড্ৰাইভাৰ লেভেলে হওক, তাতে কোনো তেনেকুৱা বেৰিয়াৰ নাছিলে হায়েষ্ট কোৱালিফিকেশ্যনৰ, খালি গ্ৰেড 4ত হায়েষ্ট কোৱালিফিকেশ্যনৰ বেৰিয়াৰ আছিলে। আৰু এতিয়া 7 তাৰিখে ইয়াতেতো কোৱা মতে অকল ক্লাছ 3 পোষ্টৰ ৰিজাল্টছ ডিক্লেয়াৰ কৰিব, গ্ৰেড 4ৰ কথাটো ইয়াত কোৱা নাই। আৰু লগতে কাট অফ মাৰ্কছবিলাক প্ৰত্যেকটো কেটেগৰীৰ পেপাৰ 3, পেপাৰ 4, পেপাৰ 5 গোটেইকেইটাৰে কাট অফ মাৰ্কছ অফিচিয়েল ৱেবছাইটত এভেইলেবল কৰোৱা হ'ব ৰিজাল্টৰ দিনাখন। ঠিক আছে, ইয়াতে লিখিছে দি কাট অফ মাৰ্কছ অফ ইচ কেটেগৰী অফ পোষ্ট ইন ৰেচপেক্ট অফ পেপাৰ 3, 4 and 5 উইল বি এভেইলেবল ইন দি অফিচিয়েল ৱেবছাইট অফ আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড। ঠিক আছে, R12 সেৱা www.site.sevaonline.org অন দি ছেম ডে। ঠিক আছে, অহা কাইলৈ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব আৰু লগতে কাট অফ মাৰ্কছো দিয়া হ'ব, চ' ডেট ট্ৰেন্সপাৰেঞ্চি থাকে ইয়াতে। দ্য কমিশ্যন উইল নট বি ৰেছপনচিবল ফৰ এনি টাইপিং প্ৰিণ্টিং মিষ্টেক্স। ঠিক আছে, খালি এই বস্তুটোৱে অকণমান কি বুলি কয়, কেণ্ডিডেটসকলৰ মাজত এটা হেৰি কৰি দিয়ে, আৰু মানে ডাউট এটা ক্ৰিয়েট কৰি দিয়ে যে দি কমিশ্যন উইল নট বি ৰেছপনচিবল ফৰ এনি টাইপিং প্ৰিণ্টিং মিষ্টেক। ঠিক আছে, একচুৱেলি কমিশ্যনখন ৰেছপনচিবল হ'ব লাগে টাইপিং প্ৰিণ্টিং মিষ্টেকৰ ক্ষেত্ৰত, কাৰণ টাইপিং প্ৰিণ্টিং মিষ্টেকৰ এটা সৰু মিষ্টেকে এজন কেণ্ডিডেটছৰ চাকৰি পোৱাৰ পৰা বঞ্চিত কৰিব পাৰে। ঠিক আছে, চ' সেইটো কাৰণে অকণমান ৰেছপনচিবল
হ'ব লাগে হয়তো গোটেইখিনি চালি জাৰি চাই পেলাই বহুতবাৰ স্ক্ৰুটনি কৰাৰ পিছত বহুতবাৰ ভেৰিফাই কৰাৰ পিছতে হয়তো তেওঁলোকে আপলোড কৰিব চ' সেইকাৰণে সেইটোত ইমান প্ৰব্লেম হ'ব নালাগে চ' সেইটোত ইমান একো ইছ্যু হ'ব নালাগে বাৰু বাকী আপোনালোক সকলোলৈ অল দি বেষ্ট থাকিলে যিসকলে পৰীক্ষা দিছিলে গ্ৰেড 3 পেপাৰ 3, 4, 5 ঠিক আছে চ' কাইলৈ গ্ৰেড 3 পৰীক্ষাৰ ৰিজাল্ট দিব পেপাৰ 3, 4, 5 যিসকলে পৰীক্ষা দিছিলে তেওঁলোকলৈ অল দি বেষ্ট থাকিলে আজিৰ এটা দিন ৱেইট কৰি লওক আৰু কাট অফ কথা ইমান চিন্তা নকৰিব অফিচিয়েল কাট অফ কাইলৈ আহিয়ে যাব আপোনালোকে নিজৰ মতে এতিয়া বৰ্তমান কাট অফ যিমানখিনি এভেইলেবল আছে সেইখিনি চাওক ময়ো গোটেইকেইটা কেটেগৰীৰে কাট অফ মাৰ্কছ ইয়াতে শ্বেয়াৰ কৰিছিলোঁ মোৰ ভিডিঅ'ত চ' আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্টৰ লিংক দি আছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 চ' সেই প্লে'লিষ্টত গ'লে কাট অফ ৰিলেটেড ভিডিঅ'ছ পাই যাব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া প্লে'লিষ্টটোত গ'লে আপোনালোকে গোটেইকেইটা কেটেগৰীৰে কাট অফ পাই যাব ঠিক আছে গ্ৰেজুৱেট উইথ কম্পিউটাৰ SSLC ড্ৰাইভাৰ তাৰপিছত গ্ৰেড 4ৰ কাট অফো পাই যাব ঠিক আছে 8 পাছ 10 পাছ গোটেইবিলাকৰ কাট অফ মাৰ্কছৰ ভিডিঅ' মোৰ চেনেলত এভেইলেবল আছে ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া প্লে'লিষ্টত গ'লেই হ'ল আৰু লগতে আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে চ' আপোনালোকে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ৰিটেন এক্সাম ক্লিয়াৰ কৰিলে বুলিয়েতো আপোনালোকে নিশ্চিন্তভাৱে বহি থাকিব নোৱাৰে কাৰণ নেক্সট ষ্টেজো আছে চ' সেইটো কাৰণে আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে নিজকে প্ৰস্তুত চলাই থাকিব লাগিব তাৰ কাৰণে DME গ্ৰেড 3 পৰীক্ষা আহি আছে যিহেতু 30 মাৰ্চত অনুষ্ঠিত কৰা হ'ব চ' তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত DME গ্ৰেড 3 নন টেকনিকেলৰ যদি মক টেষ্ট চিৰিজ ল'ব বিচাৰে 90 ৰুপিছত এভেইলেবল আছে আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজ যদি লয় 400 ৰুপিছত এভেইলেবল আছে বাকী APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ APDCL AEGCলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 375ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে 3000 মান একাউণ্টেঞ্চি ৰিলেটেড MCQs পাই যাব সেইটো ফ্ৰীলি এভেইলেবল কোৰ্চৰ লগত ৰিলেটেড নহয় সেইটো মই এনেই ফ্ৰীলি শ্বেয়াৰ কৰিম বাকী জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰ কোৰ্চ ল'লে 375 বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েল নাই বাকী APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পৰীক্ষাটো 23 মাৰ্চত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু লগতে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ টেষ্ট চিৰিজ যদি ল'ব বিচাৰে এডভিড IS বুলি এটা ইনষ্টিটিউট আছে তেওঁলোকে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL টেষ্ট চিৰিজ তেওঁলোকে লঞ্চ কৰিছে 999 ৰুপিছত আপোনালোকে জেনেৰেল ইংলিছ জেনেৰেল নলেজ মেথমেটিক্স ডেছক্ৰিপটিভ আৰু অপশ্যনেল একাউণ্টেঞ্চি মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স গোটেইখিনি পাই যাব এটা ডাঙৰ টেষ্ট চিৰিজ হয় 999 ৰুপিছত তেওঁলোকে লঞ্চ কৰিছে সেই টেষ্ট চিৰিজটো আপোনালোকে ল'ব পাৰে ঠিক আছে তেওঁলোকৰ এইটো বহুত ভাল আপোনালোকে তেওঁলোকৰ লগত এই টেষ্ট চিৰিজটো ল'ব পাৰে 999 ৰুপিছত আপোনালোকৰ যিসকলে মেথমেটিক্স ষ্টেটিষ্টিক্সৰ ষ্টাডি মেটেৰিয়েলছ এতিয়ালৈকে ভালকৈ পোৱা নাই তেওঁলোকেও এইটো ল'ব পাৰে আপোনালোকৰ বহুতখিনি হেল্প হ'ব বাকী APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত ফেজ 1 ফেজ 2 দুটাৰ কাৰণে আছে ফেজ 1ৰ ফুল কোৰ্চ আছে জেনেৰেল ষ্টাডিজৰ ওপৰত আৰু ফেজ 2ৰ জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰেটিং ইয়াতে আছে আছাম পুলিচ কনিষ্টেবলৰ অন্যান্য পষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 275ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু বৰ্তমান কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025ৰ জানুৱাৰী ফেব্ৰুৱাৰীলৈকে কভাৰ কৰা হৈছে মাৰ্চ মাহটো ষ্টাৰ্ট হৈছে মাৰ্চ মাহটো কমপ্লিট হোৱাৰ পিছত এপ্ৰিলত আপোনালোকে মাৰ্চৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে মোৰ তাৰ পৰা কোৰ্চ ল'লে মানে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে ফ্ৰীলি পাই থাকিব কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু বাকী ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব ঠিক আছে চ' আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ আপোনালোকৰ কম্পিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম